MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নৰ ষ্টুডিঅ'ত মই মুকেশ সিং। সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাৰ আমিন গাঁৱতো চৰকাৰীভাৱে পালন কৰা হয় দেশভক্তি দিৱস। নিউজ নৰ এক বিশেষ প্ৰতিবেদন। সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাৰ আমিন গাঁৱতো চৰকাৰীভাৱে পালন কৰা হয় দেশভক্তি দিৱস। উল্লেখযোগ্য যে কামৰূপ জিলাৰ আমিন গাঁৱতো জিলা প্ৰশাসন আৰু তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত পালন কৰা হয় দেশভক্তি দিৱস। উক্ত দিৱসৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু তেওঁৰ আদৰ্শ আৰু তেওঁৰ কৰ্মৰাজি এই গোটেইখিনি তেওঁ জনাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ৰচনা প্ৰতিযোগিতা পাতিছিল, জিলা ভিত্তিতো পাতিছিল আৰু ৰাজ্যিক ভিত্তিতো পাতিছিল আৰু তাৰে পুৰস্কাৰবিলাকো আজি ঘোষণা কৰা হৈছে। আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীসকলেও এই আজিৰ দিৱসত গুৰুত্ব উপলব্ধি কৰি তেওঁলোকে ধুনীয়া ধুনীয়া বক্তৃতাও দিছে। আৰু বিশেষভাৱে আমি আমাৰ উত্তৰ গুৱাহাটী কলেজৰ অসমীয়া বিভাগৰ HOD আমাৰ তাইদি হালধীয়াক আজি বিশেষভাৱে ইয়াতে নিৰ্দিষ্ট বক্তা কৰি মাতিছিল আমাৰ কামৰূপ জিলা প্ৰশাসনে। তেখেতে খুব ধুনীয়াকৈ সাৱলীলভাৱে কথাখিনি কৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে যে ইমানখিনি অধ্যয়ন কৰি তেওঁলোকৰ কথাখিনি ৰচনা প্ৰতিযোগিতাৰ মাধ্যমেৰে হওক বা তেওঁলোকৰ বক্তব্যৰ মাধ্যমেৰে হওক যিখিনি তেওঁলোকে কৰিছে, গতিকে এই কথাবিলাক আচলতে খুব ভাল। আৰু এইটো তাৰ কাৰণে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ যে ৰাজ্যখনত ছাত্ৰ ছাত্ৰীসকলৰ মাজত ৰাইজৰ মাজত এই দেশভক্তিৰ এই যে অনুপ্ৰেৰণামূলক এটা দিন বছৰটো তেওঁ ঠিক কৰিছে। তাৰ কাৰণে মই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ তাৰিণীকান্ত হালৈ। অনুষ্ঠানত জিলাখনৰ কেইবাখনো বিদ্যালয়ৰ আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হ'ল। উক্ত সভাখনিৰ সভাপতিত্বৰ আসন শুৱনি কৰে জিলা আয়ুক্ত কৃতি জলিয়ে। আমিন গাঁৱৰ পৰা মিতালী দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।